আজি নগাঁৱৰ এখন খুব আগশাৰী স্কুল, যিখন নাৰায়ণা এখন স্কুলৰ সন্মুখ ভাগত যি গছ আছিলে, এই গছ বহু পুৰণা। মোৰ জন্মকালৰ পৰাই মই দেখা পাই আহিছো এই গছ কেইজোপা। কিন্তু আজি যি বিশ্ব পৰিৱেশ দিৱস, এই পৰিৱেশ দিৱসৰ সময়ছোৱাতে ৰাতিপুৱাই কোনোবা আহি পেলাই গছডাল কাটিলে। এই কাটাৰ তৎকালীনভাৱে আমি যুৱ ছাত্ৰ পৰিষদে যেতিয়াই দেখিলো, আমি ফৰেষ্ট বিভাগকো লগতে আমি গোটেইখিনি কথা অৱগত কৰিলো। আহি পেলাই নাৰায়ণা যিখন স্কুল আছিলে, সেই স্কুলখনৰ সন্মুখ ভাগত হোৱাৰ বাবে নাৰায়ণা স্কুলৰ কৰ্তৃপক্ষৰ লগত ফৰেষ্ট বিভাগে বহি পেলাই তেওঁলোকে কৈছে যে তেওঁলোকে কটা নাই, তেওঁলোকে গম নাপায় কোনে কাটিছে। কিন্তু আচলতে দুৰ্ভাগ্য বিষয় যে বৰ্তমান সময়ত আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আমি গম পাইছো যে অসমতে সৰ্বাধিক বন ধ্বংসযজ্ঞ হৈছে। যি এক তথ্য আজি প্ৰকাশ হৈছে প্ৰতিদিন কাকতত, সেই কাকতত কিন্তু স্পষ্টভাৱে লিখিছে যে পূৰ্বাঞ্চলৰ আটাইতকৈ অসমতে বন ধ্বংসযজ্ঞ আটাইতকৈ বেছি হৈছে। আৰু এই বিশ্ব পৰিৱেশ দিৱসত আজি কোন কেইজন আতৰাই আহি পেলাই সেই গছডাল কাটিলে, এইটো আচলতে দুৰ্ভাগ্যজনক কথা। ফৰেষ্ট বিভাগ থাকোঁতেও ফৰেষ্ট বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ পেলাই এই কোনে গছ কাটিলে, কোন কৰ্তৃপক্ষই ইয়াত দায়িত্ব ল'ব সেই গছডাল। এতিয়া কোনো কৰ্তৃপক্ষই দায়িত্ব লোৱা নাই যে সেই গছডাল কাটা নাই বুলি কৈছে। কিন্তু আমি এটা যুৱ ছাত্ৰ পৰিষদে কৈছো, এই গছডাল যোনে কাটিছে তেওঁ কিন্তু উচিত মূল্য দিব লাগিব, আৰু সেই কৰ্তৃপক্ষক ফৰেষ্ট বিভাগে উলিয়াই তেওঁক উচিত শাস্তি দিব লাগিব কিন্তু অনাগত দিনত। আপোনালোকৰ যুৱ ছাত্ৰ পৰিষদৰ এজন নেতৃত্ব যোনে হেৰি লৈ আছে, আপোনালোকৰ সদস্যই দেখাত এজন শইকীয়া বোলা উপাধি জনীয়ে ভিডিঅ' কৰোঁতে বাধা দিছিলে। সেইকাৰণে আচৰিত কথা, এই যে গছ কাটোতে বাধা দিয়াটো, এইটো আচলতে সাংঘাতিক এটা কথা। সেই সময়ছোৱাত আমাৰে এজন সতীৰ্থক যেতিয়া গছডাল কাটি থকাৰ সময়ত ভিডিঅ' লৈছে, সেই ভিডিঅ'ৰ সময়ত কিন্তু তেখেতক আচলতে সেই গছডালৰ সেই কাটি থকাৰ ভিডিঅ' ল'বলৈ দিয়া নাইকিয়া। এইটো এটা কথা যে এইটোৱে বুজিব পৰা যায় যে তেওঁলোকে নিজৰ সুবিধাৰ্থে আচলতে এই গছডাল কাটিছে, কিন্তু বৰ্তমান সময়ত কৰ্তৃপক্ষই সেই দায় মানি লোৱা নাই। কিন্তু আমি এটা কথা কওঁ, ফৰেষ্ট বিভাগে কিন্তু ইয়াৰ এই গছডাল কাটিলে তাৰ সম্পূৰ্ণৰূপে তদন্ত কৰি পেলাই সেই গছডাল কোনে কাটিলে তাৰ বিভাগীয় কৰ্তৃপক্ষই কিন্তু সেইটো উচিত জবাব কিন্তু যুৱ ছাত্ৰ পৰিষদক দিব লাগিব। ৰাতিপুৱা ঠিক দুপৰীয়া মানতে আমি আহিছিলোঁ, ডিমৰুগুৰিত আমি বস্তু দি আছিলোঁ। তেনেকুৱাতে দেখা পালোঁ ইয়াতে কেইজনমান গছ কটা মানুহে গছখিনি কাটি আছে। যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, আমি সকলোৱে জানোৱে আজি পৰিৱেশ সংৰক্ষণৰ কাৰণে জিলা প্ৰশাসনৰ বিভিন্ন জিলাতে হওক, স্কুলতে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানতে সকলোতে একোটিকৈ গছ পুলি ৰোপণ কৰে। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি যি দেখা পোৱা গ'ল এই নাৰায়ণা স্কুলৰ বাকৰিত, ইয়াত ডিমৰুগুৰি আপোনাৰ এই যিখিনি গছে দৈনিক পথাচাৰীসকলক এই উৎকট গৰমত কিছু হ'লেও সকাহ দিয়ে, কিন্তু সেই গছ কেইজোপা ইউক্যালিপটাছজোপা আজি কাটি থকা দেখা পাই মনটোত বহুত দুখ লাগিলে। যিহেতু চৰকাৰখনে সকলো সময়তে গছ গছনিক অত্যাচাৰ কৰিয়ে থাকে, ফ্লাইঅভাৰ বনোৱা নামতে হওক বা ৰাস্তা সম্প্ৰসাৰণ কৰাৰ নামতে হওক গছখিনি কাটিয়ে থাকে। কিন্তু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি তেওঁলোকৰ হৃদয়ত আচলতে পুতৌ বুজিব লাগিছিলে যে আজি এটলিষ্ট গছখিনিক আমি অকণ ৰেহাই দিওঁ। কিন্তু নহয়, তেওঁলোকে গছ কাটিলে, কোনে কাটিলে কিয় কাটিলে সেইটো আমি নাজানো। কিন্তু ইয়াৰে কাষতে থকা মানুহক সোধোতে ক'লে যে অফিচৰ পৰা গছখিনি কাটিছে, ইয়াৰ 4 দিনমান আগত অফিচৰ পৰা গছখিনি চাই গৈছিলে। কিন্তু যোনসকলে চাইছে তেওঁলোকৰ মাজতো অফিচৰ মানুহখিনিয়ে গম পায় যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, তেওঁলোকৰ মনত কি সেইটোও নাহিলে নেকি? আৰু ইয়াত গছ কাটিবলৈ পাৰ্মিশ্যন জিলা প্ৰশাসনে বা ফৰেষ্ট অফিচে ক'ৰ পৰা দিলে, কেনেকৈ দিলে, সেইটো তদন্তৰ আওতালৈ আহিব লাগে। ফৰেষ্টক জনাইছো, হয়, জনোৱা হৈছে। আপোনালোকে যেতিয়া দেখা পাইছিলে যে গছ কাটি থকা, কোনোবাই আহি পেলাই আপোনালোকক বাধা দিছিল? তাৰ মাজতে কোনোবা এজনে মই ভিডিঅ' কৰিছিলোঁ, যিহেতু গছ কটা দেখি পেলাই মই ভিডিঅ' কৰিছিলোঁ ছ'চিয়েল মিডিয়াত আপলোড কৰিম বুলি। তাৰ মাজতে কোনোবা শইকীয়া বুলি কোৱা এজনে আহি পেলাই কৈছিলে নালাগে ভিডিঅ' কৰিবলৈ থোৱা, এনেকৈ বুলি কৈছিলে। শইকীয়া বোলাজন খুব মই এই অফিচৰে কোনোবা হয় বুলি কৈছে ইয়াৰে। পলাই গৈছে। মই ভিডিঅ' কৰাৰ পিছতে তেওঁলোকে গছ কটা মানুহখিনি নামিবলৈ অৰ্ডাৰ দিলে। আৰু যিহেতু আমি এটা কোম্পানী কাম কৰি আছোঁ, আমি আগলৈ যাব লগা হ'ল। তাৰপিছত আহি পেলাই যেতিয়াই সাংবাদিকসকল পাইছেহি বা আমি পাইছোঁহি, এতিয়া তেওঁলোক নাইকিয়া, সম্পূৰ্ণ পলাই দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।